এক শোকাকুল পৰিৱেশ দাও দাওকৈ জ্বলিছে 5খনকৈ ভকত বৈষ্ণৱৰ চিতা একেখন গাঁৱৰে শোকাবহ পথ দুৰ্ঘটনাত মৃত্যু হল 6জনকৈ বৰযাত্ৰী মৃত্যুক আঁকোৱালি লোৱা সকলোকেইজন ভকত বৈষ্ণৱ ভগামৰৰ প্ৰাঞ্জল ভূঞা নামৰ এজন যুৱকে যোৱা বৃহস্পতিবাৰে ধেমাজিৰ চিচিবৰ ধুনাগুৰিত কলিতা গাঁৱৰ পৰা কন্যালৈ উভতি আহোঁতে ডিব্ৰুগড় লেপেটকটাত ৰৈ থকা এখন টেইলাৰত খুন্দা মৰাত থিতাতে মৃত্যু হয় এইসকল ভকত বৈষ্ণৱৰ যোৱা বৃহস্পতিবাৰে সমগ্ৰ ভগামৰ অঞ্চলত দেখা গ'ল এক শোকাকুল পৰিৱেশ সঁচাকৈ বৰ মৰ্মান্তিক ঘটনা এইটো আজি এখন গাঁৱৰ ভগামৰ গাঁৱৰ 5জনকৈ ভকত বৈষ্ণৱ হেৰাই গৈছে ইয়াত আৰু কোৱাৰ মানে কোনো তেনেকুৱা স্থল নাথাকে মই এটাই কথাই আবেদন কৰিছোঁ ভগৱানৰ ওচৰত তেখেতৰ ভকত বৈষ্ণৱ যিকেইজন আমাৰ মাজৰ পৰা হেৰাই গ'ল তেখেতসকলক যেন বিদেশী আত্মাই শান্তি পাওক ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আৰু পৰিয়ালবৰ্গলৈ মই শান্তিৰ সমবেদনা জনাইছোঁ হয় এইটো এটা বহুত দুখৰ বিষয় যিহেতু গোটেই ভগামৰ বৰ নামঘৰৰ তেওঁলোক মুৰব্বী আছিল আনকি তাৰ উপৰি মোৰ নিজৰ শ্ৰদ্ধাৰ দেউতাও আছিলে দুৰ্ভাগ্যক্ৰমত এনেকুৱা এটা হ'ল তাৰ বাবে গোটেই ভগামৰ আজি চিৰকৃতজ্ঞ জনাব লাগিব আৰু প্ৰকৃততে যোৱা বৃহস্পতিবাৰ দিনটো এটা কলা বাৰ হিচাপে ৰৈ গ'ল ইতিহাসৰ পাতত পুৱাতে এইসকল ভকত বৈষ্ণৱৰ দেহবসান আৰু তাৰ পাছতে চাবুৱাত ভয়াৱহ এটা পথ দুৰ্ঘটনাত থিতাতে এজন লোকৰ মৃত্যু আৰু ৰাতিলৈ বকুল বাইপাছত অন্য এজন লোকৰ পথ দুৰ্ঘটনাত অকাল মৃত্যু আৰু মাজনিশা আছুৰ প্ৰাক্তন নেতা বিতুপন নেওগৰ পথ দুৰ্ঘটনাত অকাল মৃত্যু মৃত্যুদূত যেন নামি আহিছিল বৃহস্পতিবাৰৰ দিনটোত প্ৰকৃততে হৈছিল কি ঘন কুঁৱলীৰ বাবে এই দুৰ্ঘটনা নে অন্য কিবা কাৰণ এই ঘটনাৰ কাৰণ ক'বলৈ কোনো জীৱিত অৱস্থাত নাছিল আৰু যাৰ কালি আহিলেই বৃদ্ধি পায় পথ দুৰ্ঘটনা আপুনিও সজাগ হওক পথত বাহন চলাওঁতে সাৱধানতা অৱলম্বন কৰক মনত ৰাখিব আপোনাৰ বাবে এটা পৰিয়াল সদায় ঘৰত বাট চাই ৰৈ থাকে আৰু এনে পথ দুৰ্ঘটনা সন্দৰ্ভত যোৱাকালি এখন গুৰুত্বপূৰ্ণ সভাত মিলিত হয় জিলা প্ৰশাসনৰ কৰ্মকৰ্তাসকল जो 35 किलोमीटर्स का जो बोगीबिल से लेके डिब्रूगढ़ बाईपास है वो पूरी तरीके से एक्टिवेट हुआ है तो एक्टिवेट होने के बाद में एक्सीडेंट्स कम हो और कम से कम फैटेलिटीज़ हो कम से कम एक्सीडेंट हो के लोगों का जान को कम से कम खतरा हो इसलिए जितने सारी एजेंसीज इस रोड के कंस्ट्रक्शन में डेकोरेशन में एंड मेंटेनेंस में इन्वॉल्व है वो सभी के साथ मीटिंग करके जो हमारे इनपुट्स है अलग अलग डिपार्टमेंट्स के भले वो ट्रांसपोर्ट हो पुलिस हो नेशनल हाईवेज़ हो या पीडब्ल्यूडी हो हम सब बैठ के आज डिस्कस किया और एक टाइम बेस्ड एक एक्शन प्लान हमने यहाँ पे बनाया है जिसका इम्प्लीमेंटेशन करके कम से कम एक्सीडेंट उस रोड पे हो तो इसके लिए क्या क्या चीज़ें की जा सकती है उसका प्लान बनाया जाएगा जो विद इन नेक्स्ट 10 डेज ये सारा इंस्पेक्शन करके एरिया के इंस्पेक्शन करके कहाँ कहाँ पे किस किस स्पॉट पे कहाँ ब्लाइंड स्पॉट है कहाँ पे प्रॉब्लम्स में ये सब इंस्पेक्शन करके उसके अनुसार एक रिपोर्ट देगी जिस इंस्पेक्शन टीम में पीडब्ल्यूडी हो एनएच हो रेवेन्यू डिपार्टमेंट हो ट्रांसपोर्ट डिपार्टमेंट हो पुलिस डिपार्टमेंट हो सभी के रिप्रेजेंटेटिव इंक्लूडिंग प्रेस भी उसमें इंक्लूड रहेंगे और ये मिला के एक जो कॉम्प्रहेंसिव रिपोर्ट होगी उसका टाइम बेस्ड हम इम्प्लीमेंटेशन करेंगे নিউজ এক্স ৰিপৰ্ট RVTV